শীঘ্ৰে আমেৰিকালৈ উভতি আহক বিদেশী ছাত্ৰ-ছাত্ৰী শিক্ষকসকল। এই আহ্বান আমেৰিকাৰ কেইবাখনো শীৰ্ষ বিশ্ববিদ্যালয়ৰ। 20 জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰিব নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। অনুপ্ৰৱেশ বিদেশী নাগৰিকৰ ভ্ৰমণত কঠোৰ হ'ব ৰাষ্ট্ৰপতি ট্ৰাম্প। প্ৰথম দিনটোৰ পৰাই বিদেশী নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপৰ সম্ভাৱনা। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে প্ৰথমটো কাৰ্যকালতে বিদেশী নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল ডোনাল্ড ট্ৰাম্পে। এইবাৰো পুনৰ অনুৰূপ সম্ভাৱনা দেখা গৈছে আমেৰিকাত। অহা 20 জানুৱাৰীত দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব ডোনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিৰূপে প্ৰথম দিনটোৰ পৰাই অনুপ্ৰৱেশ আৰু বিদেশী নাগৰিকৰ ভ্ৰমণৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে ট্ৰাম্পে। ট্ৰাম্পৰ এই ঘোষণাই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে মাৰ্কিন বিশ্ববিদ্যালয়সমূহক। সেয়ে ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে ভাৰতৰ লগতে আন বিদেশী ছাত্ৰ-ছাত্ৰীসকলক আমেৰিকালৈ উভতিবলৈ আহ্বান জনাইছে শীৰ্ষ মাৰ্কিন বিশ্ববিদ্যালয়সমূহে। আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ প্ৰতিও অনুৰূপ আহ্বান জনোৱা হৈছে। আমেৰিকাৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি মাৰ্কিন বিশ্ববিদ্যালয়ত অধ্যয়নৰত বিদেশী ছাত্ৰ-ছাত্ৰীৰ 54% হৈছে ভাৰত আৰু চীনৰ। 2009ৰ পিছত প্ৰথমবাৰলৈ চীনক চেৰ পেলাইছে ভাৰতে। সম্প্ৰতি আমেৰিকাত অধ্যয়ন কৰি আছে 3,31,000 ভাৰতীয় ছাত্ৰই। 2,77,000 ছাত্ৰ-ছাত্ৰীৰে দ্বিতীয় স্থানত আছে চীন। বিশ্বৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান MITয়ে প্ৰকাশ কৰা মতে আমেৰিকাত প্ৰশাসন সলনিৰ লগে লগে সলনি হয় প্ৰশাসনীয় নীতি। ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় উচ্চ শিক্ষা ব্যৱস্থা, অনুপ্ৰৱেশৰ নীতি আৰু ভিছা ব্যৱস্থা। ট্ৰাম্প প্ৰশাসনৰ নতুন নীতিয়ে যাতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰভাৱিত নকৰে তাক নিশ্চিত কৰিবলৈকে ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে আমেৰিকালৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনোৱা হৈছে ভাৰতীয় আৰু আন বিদেশী ছাত্ৰ-ছাত্ৰীসকলক। ইণ্টাৰনেশ্যনেল ডেস্ক NK TV।